নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে অসম জব ইনফৰমেশ্যন ইউটিউব চেনেলে সো বন্ধু-বান্ধৱীসকল আজি নতুন জব আপডেট আপোনালোকৰ মাজত লৈ আছোঁ সো বন্ধু-বান্ধৱীসকল যিসকলে বেংকত চাকৰি কৰিবলৈ ইচ্ছুক হয় তেওঁলোকৰ বাবে বহুতে ভাল খবৰ হয় ফাইনালি বেংকত নতুনকৈ চাকৰি মুকলি কৰি দিছে আৰু সেই পদকেইটাৰ বিষয়ে আমি এই ভিডিঅ'ৰ যোগেদি ফুল ডিটেইলছ আলোচনা কৰিম সো কিমানটা ভেকেন্সি মুকলি কৰি দিছে আৰু সেই ভেকেন্সিকেইটা আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান লাগিব বয়সৰ সময়সীমাবোৰ কিমান লাগিব আৰু সিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব আৰু দৰমহা প্ৰতি মাহত কিমান হ'ব আৰু আবেদন কৰিবলৈ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু আবেদন কৰা লাষ্ট ডেট কেতিয়া হ'ব সো গোটেইখিনি তথ্য আমি এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন অন কৰি ল'ব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাব পাৰে আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব সো বন্ধু-বান্ধৱীসকল আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰাকৈ এটা আপোনালোকে চাই লওক ইউকো বেংক ৰিক্ৰুইটমেণ্ট 2025 সো বন্ধু-বান্ধৱীসকল ইউকো বেংকৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দিছে ইয়াতে 250টা ভেকেন্সি মুকলি কৰি দিছে লোকেল বেংক অফিচাৰ পষ্টৰ বাবে পষ্ট মুকলি কৰি দিছে সো লোকেল বেংক অফিচাৰ পদৰ বাবে পদ মুকলি কৰি দিছে যিসকলে ইণ্টাৰেষ্টেড হয় বেংকত চাকৰি কৰিব বিচাৰে তেওঁলোকৰ বাবে বহুতে ভাল খবৰ হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে আপোনালোকে চাই লওক ইউকো বেংক ৰিক্ৰুইটমেণ্ট 2025 ইউনাইটেড কমাৰ্চিয়েল বেংক ফালৰ পৰা এইকেইটা ভেকেন্সি মুকলি কৰি দিছে প্ৰায় 250টা ভেকেন্সি মুকলি কৰি দিয়া আছে লোকেল বেংক অফিচাৰ পদৰ বাবে পদ মুকলি কৰি দিয়া আছে যিসকলে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব বিফৰ 5 ফেব্ৰুৱাৰী 2025 সো 5 ফেব্ৰুৱাৰীলৈকে সময় দিয়া আছে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু আবেদন কৰিব বিচাৰে বা বেংকত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব ইয়াতে 5 ফেব্ৰুৱাৰীলৈকে সময় দিয়া হৈছে সো বন্ধু-বান্ধৱীসকল আপোনালোকে আৰু ইয়াতে চাই লওক ইউকো বেংক ভেকেন্সি ডিটেইলছ জানুৱাৰী 2025 এই বেংকৰ নাম ইয়াতে দিয়া আছে ইউনাইটেড কমাৰ্চিয়েল বেংক ফালৰ পৰা একেটা পদ মুকলি কৰি দিয়া আছে পোষ্ট ডিটেইলছ এটি দিয়া আছে লোকেল বেংক অফিচাৰ পদৰ বাবে পদ মুকলি কৰি দিয়া আছে আৰু টোটেল ভেকেন্সি ইয়াতে দিয়া আছে 250টা ইয়াতে 250 পোষ্ট দিয়া হৈছে যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু চেলাৰী দৰমহাবোৰ থাকিব ইয়াতে 48,480 টকালৈকে আপোনালোকে প্ৰতিমাহে পাই থাকিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু-বান্ধৱীসকল যদি আপোনাৰ চাকৰিটো হয় তেনেহ'লে এইকেইটা দৰমহা আপোনালোকে প্ৰতিমাহে পাই থাকিব আৰু জব লোকেশ্যনটো হৈছে অল ইণ্ডিয়া গোটেই ভাৰতবৰ্ষৰ যিমানখিনি ষ্টেট আছে সকলোখিনি ষ্টেটৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব সব বেলেগ ষ্টেটৰ বাবে বেলেগ পদ দিয়া হৈছে সো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব সো গোটেইখিনি তথ্য আপোনালোকে এই ভিডিঅ'ৰ যোগেদি লাভ কৰিব পাৰিব আৰু এপ্লাই মোডটো দিয়া হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি আবেদনসমূহ কৰিব পাৰিব আৰু ইউকো বেংক অফিচিয়েল ৱেবছাইটখন দিয়া আছে আৰু এইটো অফিচিয়েল ৱেবছাইটত আপোনালোকে চাৰ্চ কৰি চাব পাৰিব এইটো নটিফিকেশ্যনৰ বিষয়ে আৰু বন্ধু-বান্ধৱীসকল আপোনালোকে ইয়াতে চাই লওক ইউকো বেংক ভেকেন্সি ডিটেইলছ ইয়াতে ষ্টেট নেম আৰু পোষ্ট ইয়াতে ষ্টেট ৱাইজত পোষ্ট দিয়া হৈছে আপোনালোকে ইয়াতে চাই লওক আমাৰ অসমৰ কাৰণে ইয়াতে 30টাকৈ পদ দিয়া হৈছে 30টা পোষ্ট দিয়া হৈছে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব সো আপোনালোকে ইয়াতে চাই লওক এইকেইটা পদৰ বাবে শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে আপোনালোকে চাই লওক ইউকো বেংক ৰিক্ৰুইটমেণ্ট ৰিকুৱাৰ্ড এলিজিবিলিটি ডিটেইলছ এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাটো বিচাৰিছে ডিগ্ৰী বা গ্ৰেজুৱেশ্যন যদি আপোনালোকে ডিগ্ৰী বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি দিছে তেনেহ'লে আপোনালোকৰ বাবে বহুতে ভাল খবৰ হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যিকোনো বৰ্ড বা ইউনিভাৰ্চিটিৰ ফালৰ পৰা যদি আপোনালোকে কমপ্লিট কৰিছে ডিগ্ৰী বা গ্ৰেজুৱেশ্যন তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এজ লিমিট বয়সৰ সময়সীমাটো বিচাৰিছে ইয়াতে মিনিমাম বয়সৰ সময়সীমাটো বিচাৰিছে 20 বছৰৰ পৰা আৰু মেক্সিমামটো বিচাৰিছে 30 বছৰ বয়সলৈকে সো আপোনালোকৰ বয়স যদি 20 বছৰৰ পৰা 30 বছৰ বয়সৰ মাজত হৈছে তেনেহ'লে আপোনালোকে এই কিতাপবোৰৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধাও লাভ কৰিব পাৰিব ইয়াতে আপোনালোকে চাই লওক এজ ৰিলেক্সেশ্যন OBC NCL কেণ্ডিডেট সকলৰ কাৰণে 3 বছৰ দিয়া আছে আৰু SC ST কেণ্ডিডেট সকলৰ কাৰণে 5 বছৰ ইয়াতে দিয়া আছে আৰু PWBD কেণ্ডিডেট সকলৰ কাৰণে 10 বছৰ ইয়াতে দিয়া হৈছে সো আপোনালোকৰ বাবে ভাল এটা সুযোগ হয় আৰু এনেধৰণৰ সুযোগ আপোনালোকে কেতিয়াও এৰি নিদিব আৰু বন্ধু-বান্ধৱীসকল এই কিতাপবোৰৰ বাবে আপোনালোকে চাই লওক আবেদন মাচুল দিব লাগিব নে নাই ইয়াতে এপ্লিকেশ্যন ফি ইয়াতে SC ST PWBD কেণ্ডিডেট সকলৰ কাৰণে ইয়াতে 175 ৰুপিজ আবেদন মাচুল আপোনালোকে দিব লাগিব এপ্লিকেশ্যন ফিজটো আপোনালোকে দিব লাগিব আৰু অল আদাৰ্ছ কেণ্ডিডেট যিসকলে OBC MOBC বা জেনেৰেল কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে ইয়াতে
850 rupees 850 টকাকৈ আবেদন মাচুল দিব লাগিব আৰু মোড অফ পে'মেণ্ট মোডটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি পে'মেণ্টটো কৰিব পাৰিব যেনে নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা UPI যোগেদি বা বেংক চালানৰ যোগেদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব আৰু চিলেকশ্যন প্ৰচেছ এইকেইটা পদৰ বাবে চিলেকশ্যন প্ৰচেছটো হৈছে অনলাইন টেষ্ট বা লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট আৰু পাৰ্চনেল ইণ্টাৰভিউ এই তিনিটাৰ যোগেদি চিলেকশ্যন প্ৰচেছটো কৰা হ'ব চ' বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এইকেইটা পদৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ বুজি পাইছে আৰু যদি বুজা নাই তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাইবা টেলিগ্ৰাম নাইবা হোৱাটছএপ গ্ৰুপৰ আপোনালোকে জইন কৰি ল'ব তাত আপোনালোকে সম্পূৰ্ণ ডিটেইলছবোৰ পাই যাব আৰু বন্ধু বান্ধৱীসকল এতিয়া কেইটামান ইম্পৰ্টেণ্ট ডেটবোৰ দি আছে আপোনালোকে এতিয়া চাই লওক ইম্পৰ্টেণ্ট ডেটছ ষ্টাৰ্ট ডেট টু এপ্লাই অনলাইন এপ্লাই কৰা ষ্টাৰ্টিং ডেটটো হৈছে 16 তাৰিখ 1 মাহ 2025 পৰা আৰম্ভ হৈ আছে আৰু লাষ্ট ডেট হৈছে অনলাইন এপ্লাই কৰা আৰু পে'মেণ্ট ফিজটো কৰাটো ইয়াতে 5 ফেব্ৰুৱাৰীলৈকে সময় দিয়া আছে চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় কেইটা পদৰ কাৰণে আৰু আপোনাৰ শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমাৰ লগত যদি মিলিছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চ' বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' সিমানকেইটা ভিডিঅ'টো শেষলৈকে চাই থাকিব ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম